জুবিনৰ দেশত আমেৰিকাৰ পপষ্টাৰ পোষ্ট মেলন যি সময়ত লক্ষাধিক অনুৰাগীয়ে #JusticeForJubin Garg লিখি আছে আৰু তেনে সময়তে অন্য এজন পপষ্টাৰ আহিব অসমত পোষ্ট মেলনে জুবিন গাৰ্গ ক্ষেত্ৰত যাবনে নাই পোষ্ট মেলন আৰু জুবিন গাৰ্গৰ মাজত থকা সম্পৰ্ক কি নমস্কাৰ চাই আছে ডিবি নিউজ এই প্ৰতিবেদনত আপোনালোকক জনাম 8 ডিসেম্বৰৰ দিনাখন আমেৰিকাৰ পপষ্টাৰ পোষ্ট মেলন আহি অসমত প্ৰৱেশ কৰিব এয়া হ'ব ভাৰতবৰ্ষত দ্বিতীয়টো পোষ্ট মেলনৰ অনুষ্ঠান প্ৰথমটো অনুষ্ঠান হৈছিল মুম্বাইত আৰু দ্বিতীয়টো অনুষ্ঠান হ'ব গুৱাহাটীত আৰু অসমৰ পৰ্যটক বিভাগে আয়োজন কৰিছে এই অনুষ্ঠান আৰু এই অনুষ্ঠানৰ বাবে ইতিমধ্যে বুক মাই শ্ব'ত প্ৰায় টিকট বিক্ৰী 2500 টকাৰ পৰা আৰম্ভ কৰি এই টিকটৰ সংখ্যাটো ইতিমধ্যে আপোনালোকক অৱগত আৰু একেখিনি সময়তে এতিয়া চৰ্চালৈ আহিছে যে জুবিন গাৰ্গৰ দেশত পোষ্ট মেলন আহিব আৰু জুবিন গাৰ্গ ক্ষেত্ৰত যাবনে নাই এই প্ৰতিবেদনত ভিডিঅ'টো শেষলৈ চালে আপোনালোকে গম পাব ইয়াৰ পূৰ্বে কেইবাটাও খবৰ আপোনালোকক দিব বিচাৰিছো আজিৰ দিনটোত সংঘটিত হোৱা আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰাকত উপস্থিত হৈছিল আৰু বৰাকত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিলে আৰু মহিলাসকলক উদ্দেশ্যে গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে য'ত উল্লেখ কৰিলে যে মহিলাসকল আগবাঢ়িব লাগিব আৰু মহিলাসকল সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়াটো কেনেধৰণে হয় বা সন্তান জন্ম দিলে তিনিটাৰ ওপৰত হ'ব নালাগে এনে ধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীক লগতে মহিলাসকলে এই 10000 টকাটো পোৱাৰ পিছত কত খৰচ কৰিব কেনেকৈ খৰচ কৰিব এই সম্পৰ্কেও মন্তব্য কৰিলে আৰু এই সভাতেই আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে বাৰ্তালাপত কি কৈছিল সেই মন্তব্যটো আপোনালোক শুনাই লওক আজি আমাৰ বৰাক ভেলীৰ হাইলাকান্দি আৰু ধলাই সমষ্টিত মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰা হৈছে অহাকালি উদাৰ বন্ধত পুঁজিৰ বিতৰণ হ'ব আৰু দুটা তিনিটা সমষ্টি থাকি যাব নেক্সট ট্ৰিপত আহি কৰি দিম 8 ডিসেম্বৰৰ দিনাখন 5 ঘণ্টাৰ বাবে অনুষ্ঠিত কৰিব এটা বিশেষ অনুষ্ঠান য'ত পোষ্ট মেলন থাকিব সামাজিক মাধ্যমত এতিয়া আমি কেৱল পোষ্ট মেলনৰ পোষ্টে আমি দেখি আছো অসমলৈ আহিব আমেৰিকাৰ পপষ্টাৰ পোষ্ট মেলন অসমৰ পৰ্যটক উদ্যোগ ক্ষেত্ৰত এটা প্ৰচাৰৰ বাবে এয়া প্ৰথমবাৰৰ প্ৰয়াস বিশ্ববিখ্যাত আমেৰিকাৰ পপষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট আয়োজন কৰা হৈছে লাইভ চাব পাৰিব এই অনুষ্ঠান আৰু ইতিমধ্যে টিকট প্ৰায় 2500 টকাৰ পৰা আৰম্ভ কৰি ভিআইপি আৰু কেইবাটাও কেটেগৰীত প্ৰায় 13000 টকালৈকে টিকটৰ মূল্য আছে উল্লেখযোগ্য যে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সংগীত শিল্পীজনৰ অনুষ্ঠানৰ বাবে সকলো সাজু সামাজিক মাধ্যমত বিভিন্নজনে পোষ্ট কৰিছে পোষ্ট মেলনৰ এই অনুষ্ঠানটোৰ বাবে য'ত প্ৰজন্মৰ যুৱক যুৱতীয়ে একাংশই উপভোগৰ বাবে অধিক অপেক্ষাৰত হৈ আছে আৰু এনে সময়তে একাংশই আকৌ সামাজিক মাধ্যমত পোষ্ট কৰিছে য'ত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পিছত এই ধৰণৰ অনুষ্ঠান কিয় আনকি একাংশ শিল্পীও লিখিছে যে জুবিন গাৰ্গ আৰু পোষ্ট মেলনৰ বিষয়টো পৃথক পৃথক জুবিন গাৰ্গে মানুহ ভাল পাইছিল গতিকে পোষ্ট মেলন অহাৰ ক্ষেত্ৰত আপোনালোকে আপত্তি নকৰিব শিল্পী মানস ৰবিনেও এই ক্ষেত্ৰত সামাজিক মাধ্যমত পোষ্ট কৰিছে যে জুবিন গাৰ্গ সুকীয়া বস্তু পোষ্ট মেলন সুকীয়া বস্তু পোষ্ট মেলনৰ অনুষ্ঠানকো আপোনালোকে আদৰক কাৰণ জুবিন গাৰ্গে মানুহ ভাল পায় এনেধৰণেও সামাজিক মাধ্যমত মানস ৰবিনে পোষ্ট কৰা দেখা পোৱা গৈছে আমেৰিকাৰ পপষ্টাৰ গৰাকীয়ে ভাৰতলৈ আহি এই লাইভ অনুষ্ঠান পৰিৱেশন কৰিব সম্পূৰ্ণ 5 ঘণ্টা আৰু বহু প্ৰজন্মৰ লোকসকলে এতিয়া অপেক্ষাৰত হৈ আছে এই অনুষ্ঠানত ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে প্ৰতিজন অসমীয়াই ন্যায় বিচাৰিও সামাজিক মাধ্যমত পোষ্ট কৰি থকা দেখা পোৱা গৈছিল #JusticeForJubin Garg আৰু তেনে সময়তে আমেৰিকাৰ এইগৰাকী ষ্টাৰক লৈ আয়োজন কৰা অনুষ্ঠানটোক লৈও বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্নও কৰিছে সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ হ'ব 5 ঘণ্টা ধৰি চলিব এই অনুষ্ঠানটো ভাৰতত আমেৰিকাৰ পপষ্টাৰ পোষ্ট মেলনৰ এইটো দ্বিতীয়টো অনুষ্ঠান ইয়াৰ পূৰ্বে আমেৰিকাৰ এইগৰাকী ষ্টাৰে ভাৰতত আহি সংগীত পৰিৱেশন কৰিছিল মুম্বাইত গতিকে তেনে এক তাৰকা হ'ল পোষ্ট মেলন আৰু তেখেতৰ অনুষ্ঠান চাবলৈ এতিয়াও লক্ষাধিক অনুৰাগীয়ে ৰৈ আছে আজিৰ প্ৰতিবেদন আপোনালোকক কৈছিলোঁ যে জুবিনৰ দেশত এইগৰাকী ষ্টাৰৰ জুবিনৰ লগত কি সম্পৰ্ক এটা সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি 8 ডিচেম্বৰৰ দিনাখন জুবিন গাৰ্গৰ নাম লৈয়ে আমেৰিকাৰ এইগৰাকী পপষ্টাৰে অনুষ্ঠান আৰম্ভ কৰিব পোষ্ট মেলনে আনকি জুবিন ক্ষেত্ৰলৈকে গৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰো সম্ভাৱনা নথকা নহয় গতিকে এই ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়লৈকে আমি সময়লৈকে ৰ'ব লাগিব 8 ডিচেম্বৰৰ দিনাখন কিন্তু যথেষ্ট নিৰাপত্তা ব্যৱস্থাপনাৰ কথা আছে সেইবাবে সোণাপুৰত থকা সোণাপুৰ ক্ষেত্ৰ
ক্ষেত্ৰত জুবিন ক্ষেত্ৰত সোণাপুৰত থকা জুবিন ক্ষেত্ৰত যাবনে নাই সেয়া সময়ত গম পোৱা যাব যদিহে নিৰাপত্তা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সঠিক হয় তেতিয়াহ'লে সূত্ৰই পোৱা খবৰ অনুসৰি জুবিন ক্ষেত্ৰত গৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰো পূৰ্ণ সম্ভাৱনা আছে কিন্তু সেয়া সময়ত গম পোৱা যাব সেইবাবে এই প্ৰতিবেদনৰ আৰম্ভণিতে কৈছিলোঁ যে জুবিনৰ দেশত থাকিব আমেৰিকাৰ পপষ্টাৰ পোষ্ট মেলন আৰু পোষ্ট মেলনেও এইবাৰ জুবিনৰ দেশৰ মানুহৰ মাজত তেখেতৰ সংগীতানুষ্ঠান কৰিব আৰু এই সংগীতানুষ্ঠানক লৈ এতিয়া সকলোৱে ৰৈ আছে আপুনি কি ভাবে পোষ্ট মেলনৰ এই অনুষ্ঠানটো অসমৰ যে পৰ্যটক ক্ষেত্ৰত এই অনুষ্ঠানে কেনেধৰণে সহায় কৰিব বা আগবঢ়াই লৈ যাব এই সম্পৰ্কে আপোনালোকৰ মতামত কমেন্ট সেকশনত আপোনালোকে দিব পাৰে এতিয়া জুবিনৰ দেশত আমেৰিকাৰ পপষ্টাৰ পোষ্ট মেলনৰ অনুষ্ঠানৰ বাবে ৰৈ আছে সম্পূৰ্ণ 5 ঘণ্টা অনুষ্ঠান কৰিব খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বিদায় লৈছো এই প্ৰতিবেদনৰ পৰা আপোনালোকৰ মতামত কমেন্টত জনাওক